লোৱা 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 তাই কণী ভাত বৰ ভাল পায় আৰু সেইটো কাৰণে অমলেট আৰু এয়া শুকান ভাতৰ লগত এতিয়া তাই কণী খাব ভাত খাব হয় নাই খোৱা 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 5 বছৰ হৈ গ'ল কস্তুৰীৰ কিন্তু নিজে তাই ভাত নাখায় খাবলৈ পাৰে কিন্তু খাবলৈ ইচ্ছা নকৰে তাইক খুৱাই দিব লাগে সেইটো কাৰণে মই এতিয়াৰ পৰা অভ্যাস কৰাই আছো গালি চালি পাৰি হলেও মাৰিম বুলি ভয় খুৱাই হলেও মানে অভ্যাস কৰাই আছো নিজে ভাত খাবৰ কাৰণে খাবলৈ পাৰে তথাপি ভাত নাখায় নিজে খুৱাই দিব লাগে এনেকুৱা মানে তাই সেইটো কাৰণে মই কৈছো খাবই লাগিব খাইছে বাৰু ধুনীয়াকে এয়া খাবলৈ পাৰিছে তাই চুচি বাচি এইখিনি তাই শেষ কৰিবলৈ হ'ল আৰু খাবলৈ পাৰা ন হয় নহয় খাবলৈ পাৰা নাই তুমি দেখিছে হাঁহিছে এতিয়া একো উত্তৰ দিয়া নাই চব বুজি পায় চব জানে নৰা কাম একো নাই তথাপিও মানে ইমান শুকান মৰাপাতখিনি কি কৰিবি এইখিনি খাম খাম কৰোতে কৰোতে শুকাই থাকিলে আমাৰ ঘৰত চব্জি এনেকুৱাই হৈ যায় এই ৰাম এইখিনি খাব পৰা হ'ব জানো এতিয়া ৱাও ফিনিছ বঢ়িয়া দেই মজা 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 ফিনিছ কৰি দিলে দেই ৱাও এমাহৰ মূৰত আজি কস্তুৰী স্কুল যাব ওলাইছে গৰমৰ বন্ধত ধুনীয়াকে ঘৰত থাকিলে ঘূৰিলে ফুৰিলে এনজয় কৰিলে আৰু আজি স্কুল মই ভাবিছিলো ইমান দিন স্কুল নাই যোৱা আজি কেংমেং কৰিব নেকি কিন্তু নাই ধুনীয়াকে ওলাইছে এতিয়া যাব ওলাইছে যেহেতু কিনকিনীয়া বৰষুণ দি আছে সেইটো কাৰণে মই গাড়ীখন লৈ যাম কি হৈছে গাত খালিছে কুকুৰে এইটো আৰে কত কত অ ইয়াত গাত খালিছে দেখোন অ কুকুৰে গাত খানিলে ভাল নে বেয়া বাৰু আপোনালোকে ক'বচোন মানে কি কম আৰু ভাদ মাহত ইহঁতে যি টি কৰি থাকে ৰাইজ কস্তুৰীক স্কুলত থৈ মেলি এতিয়া আমি এয়া জিমত সোমালো আৰু এয়া তাই মাৰি আছে মোৰতো হৈ গ'ল বাৰু কিন্তু তাই হেনো এপছটো মাৰিব অলপ আৰু জিম কৰি মেলি এতিয়া ওলাই গৈ আছো জিমৰ পৰা ওলাই গৈ ঘৰলৈ গলো তাৰ পাছত গা পা ধুই ফ্ৰেছ হৈ খোৱা বোৱা কৰি অলপ পেটটো ভৰাই কস্তুৰীক স্কুলৰ পৰা লৈ আহিলোগে এই কস্তুৰী স্কুলত কেনেকুৱা লাগিলে আজি লুকাইছে কেলে লুকাইছা এইজনী চুৰ নেকি তুমি বাটতে ৰৈ দিলো আৰু এতিয়া আমি সোমাম স্মাৰ্ট পইণ্টত অকণমান কিবা কিবি ল'বলগীয়া আছে মই বিচাৰি আছিলো কফি পাই গলো বাৰু কস্তুৰী ক'ত গ'ল এইজনী তাই যে এনেকুৱা ধৰণৰ মলবিলাকলৈ আহিলে কি কৰো কি নকৰো কৈ থাকে কি ল'ম কি নল'ম কৈ থাকে এনেই আকৌ একো নল'ব কিন্তু এনেই মানে এতিয়া আমি এইয়া পোষ্ট অফিচত আহিছিলো যোনমণিয়ে সোমাই আছে একাউণ্ট এখন খুলিছে মানে ডাকঘৰৰ সেইটো কাৰণে তাইক থৈ দিলো আৰু তাই স্কুটিলৈ গুচি যাবগে কষ্ট কৰি মই গাড়ীত যামগে ন হয় নাই আজি শুকান মাছৰ চাটনি খাম দেখিছেনে টাৱাখনত শুকান মাছ গৰম কৰি ললো আৰু এতিয়া এয়া এনেকে খুন্দিম আদা ৰচুন জলকীয়াৰ লগত বঢ়িয়াকে খাই বহুত টেষ্টি লাগে কিন্তু আহাৰ গ্ৰহণ কৰিলেও ধুনীয়াকে অমিতা ভাজি আছে এয়া ভোলৰ চব্জি এয়া নামচিং নহয় শুকান মাছৰ চাটনি নগা টেঙা খাই লওঁ দেই মাছ মাংস নহ'লে কিন্তু আজি বৰ জুতিটো বেলেগ ঘৰৰ পিয়াইলটো ইমান হেলৈ ধৰি গৈছে নীলা নীলাকে এইবিলাক চাওকচোন কেনেকৈ হেলৈ ধৰি গৈছে এইটো কাৰণে এই কি বুলি কয় এইটো কি বুলি কয় আৰু ঘৰ চাফা কৰা হয় হাৰ্পিক নহয় তাত নাম লিখাই আছে হাৰ্পিক বোলে হোম নিনজা যিয়ে নহওক আমি যেনেকে দাঁত ব্ৰাছ কৰিবলৈ যিটো লগা আমি টুথপেষ্ট সেইটো আমি কলগেটে কওঁ লাগিলে সি চেন্সোডাইনে নহওক যিয়ে নহয় আমি সৰুৰ পৰা কলগেটে কয় আৰু এতিয়াও কওঁ কলগেট নহয় জানো কথাটো তেনেকুৱা ধৰণৰ হৈছে আৰু চাফা হৈ গৈছে চোন পুৰা চাফা হ'বতো আকৌ যদি গু চাফা হোৱা বস্তুটো যদি আৰু হেলৈ ক'ত চাফা নহ'ব আৰু চাবলৈ আহিছে মনোজ ভাই কাম কৰা দৰ্শক মণ্ডলী ৰীণা মেডক দৈ মাৰি এইফালে বিশ্বজিৎ দৈ মাৰি ভালকে কাম কৰ কলগছ দুজোপামান ৰুইছিলো বঢ়িয়াকে কল লাগি গৈছে চাব নেকি এয়া চাওক কল লাগি গৈছে মজা জাহাজী কলৰ পুলি ওচৰৰ পৰা আনি ৰুইছিলো খুৰা খুৰীৰ ঘৰৰ এঘৰৰ পৰা 2টা পুলি ৰুইছিলো তাত এটা ইয়াত এটা আৰু এটা পুলিৰ পৰা কিমানটো পোখা ওলালে চাওক আপোনালোকে এগাল পোখা ওলালে সেইজোপা ডাঙৰ আছিলে কিন্তু চাইজটো সেইজোপা সৰুহে হৈ আছে এইজোপাহে সকলোতকৈ ডাঙৰ হৈ গ'ল আৰু বঢ়িয়াকে কলো লাগিছে চাওক জাহাজী কল প্ৰথমবাৰ লাগিছে মনোজ ভাই ঘৰত সাইজটো ডাঙৰ হ'ব নেকি থুকটো আৰু ওলাবলৈ আছে নাই আৰু নাই বাৰু ভালে হৈছে আৰু ওলাব নেকি ইয়াৰ পৰা এনেকে জাহাজী কল লাগিছে প্ৰথমবাৰ মনোজ ভাই ঘৰত এয়া পুৰি বনাইছে ভণ্টিসকলে আজি মানে আমাৰ আলহী আহিছে যে শুকান ৰুটি আলহী খুৱাবৰ কাৰণে
এই নতুন কইনা হনুমান মনাব আহিছে আমাৰ ঘৰত বিয়াৰ প্ৰথম পলাহী আমতে থাকিলে বিয়া হৈ তাৰপিছতে বিয়া পাতি থকা নাই বাৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নহ'ব একদম ছুটি ভিডিঅ' কি হৈ গ'ল আৰু এইফালে এইফালে বনি আছে আমাৰ বইল তৰকাৰী মোৰ কাৰণে জাতিলাওৰ লগত আৰু এইফালে জাতিলাওৰ লগত মাছ এইটো অলপ বেলেগ ধৰণত বনোৱা হৈছে ভিডিঅ'টো সামৰণি মাৰিছো ইয়াতে লগ পাম বেলেগ এটা ভিডিঅ'ত আজিলৈ শুভৰাত্ৰি